বকংগুৰি ফেষ্টিভেলটো আগৰ পৰাই এনে চলি আছে। আমি 2013 চনৰ পৰা এইটো ষ্টাৰ্ট কৰিলোঁ। BTC কাউন্সিলে আজিলৈকে ভালে ভালে গ'ল। আশা কৰিছোঁ এই বছৰো ভালে ভালে যাব। কাৰণ অহাকালিৰ পৰা আপ টু 14 তাৰিখলৈকে যিহেতু বকংগুৰি ফেষ্টিভেল হ'বলৈ গৈ আছে, ইয়াত আমি ভালে ভালে যাব দিম। আৰু সকলো মানুহক মই অনুৰোধ কৰিম যেন সকলোৱে পাৰ্টিচিপেট কৰে। এনেতো 14 তাৰিখত সংক্ৰান্তিৰ দিনা লাখ লাখ মানুহ আহে, তথাপিও এই বছৰত দেখিলোঁ যোৱাকালিৰ পৰাই মানুহ বিৰাট ভিৰ। আবেলি হ'লে জাগা দিব নোৱাৰে, বিৰাট ভিৰ হয়। আজিও ভিৰ হ'ব, ডেইলি ভিৰ হৈ আছে। আৰু বাকী যিসকলে দোকান দিছে সিহঁতো লাভৱান হৈছে। আৰু বাকী মানুহবিলাক আজিতো শনিবাৰ ছেকেণ্ড ষ্টাৰডে আৰু ৰবিবাৰ কালি বহুত মানুহ হ'ব। যেনেকৈ 14 তাৰিখত যেনেকৈ মানুহ হয় সেই ধৰণৰ মানুহ হৈ আছে। আজিও পাহাৰ বকোৱাটো হৈ আছে, মানে পাহাৰত মানুহবিলাক উঠি আছে আৰু নামি আছে। কিন্তু বেচিকেলি আমাৰ 14 তাৰিখতে এইটো পাহাৰটো উঠে মানুহবিলাক। কি ব্যৱস্থা কৰা হৈছে এই বছৰত আমাৰ স্পেচিয়েলি প্ৰত্যেক বছৰত থাকে খমলাই নাই, গিলা খেলা আৰু দোফাং বুকুনাই। ঠিক এই বছৰৰ স্পেচিয়েল হিচাপে আমাৰ বৈশাগু মোচা নাই, বৈশাগু ডেন্সটো আমি স্পেচিয়েল লৈছোঁ আৰু এইটো কম্পিটিশ্যন কৰিব দিছোঁ। যিহেতু বড়ো ট্ৰেডিশ্যনৰ সদায় বৈশাগু মোচা নাইটো গাঁৱে গাঁৱে প্ৰত্যেক গাঁৱতে হয়। এইটোৱে আমি কম্পিটিশ্যন পেণ্ডেলত কৰিব বিচাৰিছোঁ। আৰু যি ভালকৈ নাচিব পাৰিব এই ভাল হাৰৰ পইচা পাব। আৰু এইটোতো আছে, ইণ্ডিজিনিয়াছ ফুড, অমা চাউনাই, দাও চাউনাই এইবিলাক আছে আৰু চবেই আছে। আমি শুনিছোঁ মিচিংসকলেও আহিব বুলি শুনিছোঁ। আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ফুড আইটেম থাকিব, নিজে নিজে চইচ মতে খাব। আৰু এইটোৱে আমাৰ বকংগুৰি ফেষ্টিভেলৰ মেইন এজেণ্ডা। চাইক্লিং এই বছৰত দিয়া নাই, কাৰণ নিৰ্বাচন থকাৰ কাৰণে আমি কয়েকটা কৰিব নোৱাৰিলোঁ। নিৰ্বাচনত বিধি থকাৰ কাৰণে কয়েকটা এৰিব লগা হ'ল। কিন্তু অহা বছৰ আমি 10 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিম। যিহেতু 3 দিনটো অলপ কম হয়, অহা বছৰ আমি 10 তাৰিখৰ পৰা কৰাৰ কাৰণে চেষ্টা কৰিম আৰু BTCত আমি আলোচনা কৰিম। এডভান্সেজ স্পৰ্টছ হিচাপে সেই ধৰণে এবাৰ ৰখা হোৱা নাই। নেক্সট বছৰত আমি চিন্তা কৰিম, কাৰণ এই বছৰত নিৰ্বাচন থকাৰ কাৰণে কয়েকটা বস্তু আমি দিব নোৱাৰা হ'ল। কিন্তু নেক্সট বছৰত আমি এইবিলাক BTC কাউন্সিলত আলোচনা কৰি চব ঠিক কৰি ল'ম।